হিমান্ত কুলিৰ আপোনাৰ পৰিবাৰ প্ৰিয়া কাকতি কুলি হয়। তেওঁলোক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰিয়া কাকতিয়ে কৰ্মৰত হৈ আছিলে, কিন্তু এটা বিশেষ কামত তেওঁলোক উজনিৰ ফালে অৰ্থাৎ লখিমপুৰৰ পৰা ধেমাজিৰ ফালে আহি থাকোঁতে কি চাৰিআলি জীয়াদল চাৰিআলিত এখন পাঞ্জাৱবাদীৰ আপোনাৰ আমি যিটো গম পোৱা মতে চিমেণ্ট ভৰ্তি পাঞ্জাৱবাদী ট্ৰাকত মানে অভাৰলোড কৰি নি এই ট্ৰাকৰ চিমেণ্টে গোটেই গাড়ীখনকে হেঁচি ধৰিলে বুলি আমি গম পোৱা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে আমাক ইয়াক কৈছে। তাতে হিমান্ত কুলিয়ে বৰ্তমান ঠিকে আছে, তেওঁক উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ পঠিয়াইছে। তেওঁ এতিয়া ভাল বুলি আমি খবৰ লাভ কৰিছোঁ, কিন্তু প্ৰিয়া কুলি ইতিমধ্যে এই সংসাৰত নাই। এটা মৰ্মান্তিক ঘটনা আমাৰ উজনি মাজুলীত এই ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে। তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে ধেমাজি অসামৰিক চিকিৎসালয়ত চিভিল হস্পিটেলত ৰখা হৈছে। আজি 10টা বজাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত নয়াবজাৰ তেওঁলোকৰ গৃহলৈ লৈ অনা হ'ব। ইয়াতে আমাৰ মিচিঙৰ পৰম্পৰা মতে সৎকাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। তেওঁ বিয়া হোৱা কিমান বছৰ হ'ব? তেওঁলোকৰ বিয়া যোৱা ফাগুন মাহত হৈছিলে। এইটোৱে দুখ লাগে, এবছৰ হৈছেহে এই মাৰ্চত। এবছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি ঘটিল বুলি ক'ব পাৰি। সেইটো আৰু মানে এই হিমান্ত কুলিয়ে গাড়ীখন চলোৱা নাছিল, প্ৰিয়াই প্ৰায় গাড়ীখন চলায় বুলি আমি জানো বা গম পাওঁ। সীমান্ত স্বাস্থ্যজনিত কাৰণত গাড়ী ড্ৰাইভ নকৰে, ৱাইফে গাড়ীখন ড্ৰাইভ কৰে। এই সূত্ৰে হেণ্ডুলিং ছিটত প্ৰিয়া আছিলে কালি ঘটনাটো। দ্ৰব্যক্ৰমে আমাৰ সীমান্ত কুলিয়ে হয়তো অকণমান বেক কৰি ছিটত বেক কৰি শুই আছিলে নেকি, খুব সম্ভৱ। যিহেতু গাড়ীখন আমি যিটো দেখিছোঁ ধেমাজি ইটো সিটোৰ যোগেদি গোটেই চেপেটা হৈ গৈছিলে, কিন্তু দ্ৰব্যক্ৰমে সীমান্তক মানে স্থানীয় ৰাইজে টানি উলিয়াই সীমান্ত কুলিৰ নাম্বাৰেদি আমি যোগাযোগ কৰিবলৈ সক্ষম হওঁ আৰু এনেকৈ বাচিলে বুলি আমি মানে অনুমান কৰা হৈছে। আৰু ঘটনাটো একজেক্টলি কেনেকৈ হোৱা বুলি আপুনি গম পায়? এনেই ঘটনাটো প্ৰত্যক্ষদৰ্শিতাত য'ত প্ৰথম মানে সীমান্ত কুলি আমিতো যোগাযোগ বিচ্ছিন্ন হৈ কোনেও ৰিচিভ নকৰা হ'ল। যোগাযোগ কৰোঁতে তেতিয়া অনুমান কৰা হৈছে কিবা এটা ঘটনা ঘটিব লাগে, তেওঁলোক সেইকাৰণে ৰিচিভ কৰা নাই, তেনেকৈ এটা। তাৰপিছত কিছু সময়ৰ পিছত এক্সিডেণ্ট হোৱাৰ কিছু সময়ৰ পিছতে সীমান্ত কুলিৰ মোবাইললৈ বাৰম্বাৰ ফোন কৰি থাকোঁতে তাত উপস্থিত থকা এজনে ৰিচিভ কৰি গোটেই কাহিনীটো কৈ দিছে, জেগাটো আমুকত হৈছে ঘটনাটো, আৰু ল'ৰাটোক এনেকৈ মানুহজনক টানি ওলোৱা হৈছে, আৰু ড্ৰাইভিং ছিটত থকা মানুহজনী হয়তো মাইকী মানুহ নিচিনা আমি দেখিছোঁ। গতিকে আমি কিবা কৰিব পৰা নাই, উলিয়াব পৰা নাই, JCB নহ'লে নহ'বই নেকি এনেকৈ ক'লে। আৰু গতিকে পিছৰ পৰ্যায়ত আমি গম পোৱা মতে JCB লগাই আমাৰ সম্বন্ধীয় মানুহ তাত আছে, সিহঁতে যোগাযোগ কৰি পেলাই তেনেকৈ কৰা হ'ল। আৰু